নমস্কাৰ, মই অনুপম চক্ৰৱৰ্তী। কৰ্মসূত্ৰে মই বহু মানুহ প্ৰতিদিনে লগ পাই থাকোঁ। বিশেষকৈ নতুন প্ৰজন্ম যথেষ্ট সংখ্যক মই লগ পাই থাকোঁ আৰু তেওঁলোক স্বপ্ৰতিভাৰে মহিমামণ্ডিত। কোনোবাই যদি ভাল গান গায়, কোনোবাই ভাল লিখে, নাটক কৰে, নৃত্য কৰে, ফুটবল খেলে, ক্ৰিকেট খেলে বা সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে নিজক প্ৰস্তুত কৰা এনেকুৱা বহু যুৱক যুৱতী মই লগ পাওঁ। অসমৰ বিভিন্ন স্থানত গ'লেও মই সেইসকলৰ সৈতে কথা বতৰা পাতিবলৈ চেষ্টা কৰোঁ। এই আটাইবিলাকক যেতিয়া মই লগ পাওঁ, গ্ৰামাঞ্চলতো এনেকুৱা বহু যুৱক যুৱতী লগ পাওঁ যাৰ অদম্য প্ৰতিভা আছে। কেৱল সেই যুৱক বা যুৱতীয়ে নিজে নিশ্চিত হোৱা নাই যে তেওঁৰ প্ৰতিভা সাংঘাতিক। কেৱল বিকাশ কৰিবলৈ নিজে এটা চেষ্টা কৰিব লাগে। অৰ্থাৎ অসমৰ ল'ৰা ছোৱালীৰ প্ৰতিভাৰ অভাৱ নাই, কিন্তু অসমৰ ল'ৰা ছোৱালীৰ এটা ডাঙৰ সমস্যা হৈছে লাজকুৰীয়া মনোভাৱ, অকণমান আত্মবিশ্বাসৰ অভাৱ। চাৰি চকুৰ যি মিলন, সেই মিলন অকল প্ৰেমত নহয়। চাৰি চকুৰ যি মিলন, সেই মিলন এজন মানুহৰ সৈতে আত্মবিশ্বাসেৰে কথা পাতিলেও হয়। আমাৰ ল'ৰা ছোৱালীৰ সেইটো এটা ডাঙৰ সমস্যা। সাধাৰণতে এনেকৈ তলমূৰকৈ কথা কয়, কি নাম তোমাৰ? চকুৱে চকুৱে তাৰ উত্তৰটো দিব নোৱাৰে। তুমি কি কৰি ভাল পোৱা? চকুৱে চকুৱে উত্তৰটো দিব নোৱাৰে। তোমাৰ ঘৰত কোন কোন আছে? তুমি কেনেধৰণৰ অভিৰুচি? চকুৱে চকুৱে চাই উত্তৰটো দিব নোৱাৰে। হয় এনেকৈ চাব, নহয় এনেকৈ চাব, নহয় তলত চাব। চাৰি চকুৰ মিলন কেৱল প্ৰেমৰ কথা নহয়, চাৰি চকুৰ মিলন আত্মবিশ্বাসৰ কাৰণ। সেইবাবে মই সকলোকে কওঁ যে চকুত চকু ৰাখি কথা ক'বলৈ যত্ন কৰিব। আপোনাৰ হাতত যি ধৰণৰ প্ৰতিভা আছে, সেই প্ৰতিভাৰ বিকাশৰ প্ৰথমটো চৰ্তই হৈছে চকুত চকু ৰাখি আপুনি আপোনাৰ মনৰ ভাৱ ব্যক্ত কৰক। যেতিয়াই চকুত চকু ৰাখি আনজনক ক'বলৈ চেষ্টা কৰিব, যিজন মানুহে শুনি থাকিব, তেওঁ আপোনাৰ মাজত এক বিশাল ব্যক্তিত্ব দেখিবলৈ সক্ষম হ'ব। আপুনি যেতিয়া চকুত চকু ৰাখি আপোনাৰ কথাবোৰ কৈ যাব, তেতিয়া তেওঁ আপোনাৰ তাত আত্মবিশ্বাস দেখিবলৈ সক্ষম হ'ব। আৰু যেতিয়া আপোনাৰ হাতত আত্মবিশ্বাস নামৰ অস্ত্ৰপাত থাকে আৰু আপুনি চকুত চকু ৰাখি কথা ক'ব পৰাৰ ক্ষমতাৰে যেতিয়া আপুনি আত্মবিশ্বাস অৰ্জিবলৈ সক্ষম হয়, তেতিয়া তাৰ ভিতৰেদি বহুত গুণ প্ৰতিভাত হয়। যেনে আপুনি এজন সৎ মানুহ, দ্বিতীয়তে আপুনি পিছফালৰ পৰা চুৰি মৰা ধৰণৰ মানুহ নহয়, অৰ্থাৎ আপুনি যি কয় সন্মুখত কয়। তৃতীয়তে আপুনি তৈলমৰ্দন কৰা মানুহ নহয়, যি মন গৈছে সন্মুখত, যি হৈছে সন্মুখত কৈছে। আৰু আপুনি তৈলমৰ্দন এই কাৰণে নকৰে কাৰণ আপুনি অনুকম্পাত জীয়াই থাকিব খোজে। কোনোবাই আপোনাক পুতৌ কৰি কিবা উপহাৰ দিব, আপোনাক আগবঢ়াই লৈ যাব, সেয়া আপুনি নিবিচাৰে। সেইবাবেহে আপুনি চকুত চকু ৰাখি কথা ক'বলৈ সক্ষম হৈছে। গতিকে সদায় চকুত চকু ৰাখি কথা ক'বলৈ চেষ্টা কৰক। নিজৰ কথা ভুল হ'ব পাৰে, আপুনি স্থাপন কৰিবলৈ চেষ্টা কৰক, আৰু যদি ভুল হৈছে তেওঁ চকুত চকু ৰাখিয়ে আত্মবিশ্লেষণ কৰি জনাই দিয়ক যে এই কথাখিনি মই এতিয়ালৈকে এনেকৈ ভাবি আছিলোঁ, আজি আপোনাক লগ পোৱাৰ পিছত মই নিশ্চিত হ'লোঁ মোৰ কথাখিনি শুদ্ধ নহ'বও পাৰে। আৰু সেই একে চকুত চকু ৰাখি আপুনি ক'ব পাৰে যে আপুনি যিষাৰ কথা ভাবি আছে, এইষাৰ কথা শুদ্ধ নহয়। মই যিষাৰ কথা আপোনাৰ সন্মুখত কৈ আছোঁ, সেইষাৰ কথাই শুদ্ধ, কাৰণ ইয়াত এয়া এনেকুৱা 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 যুক্তি আছে। গতিকে প্ৰিয় দৰ্শক, বুজি পাইছে যে চাৰি চকুৰ মিলন কেৱল প্ৰেম নহয়। চাৰি চকু বুলি কেৱল চশমাযোৰ পিন্ধি দিয়াৰ কাৰণে চাৰি চকু নকয়, চাৰি চকুৰ গুহাৰ্থ আছে। এই চাৰি চকুৰ মিলনে, অৰ্থাৎ আপোনাৰ আৰু মোৰ চকুৰ মিলনে দুয়োজনৰে আত্মবিশ্বাসৰ খবৰ ৰাখে, দুয়োজনৰে সততাৰ খবৰ ৰাখে, দুয়োজনৰে কাম কৰাৰ যিটো আগ্ৰহ তাক চকুৱে উজ্জ্বল কৰি তোলে। আৰু আপোনাৰ প্ৰতিভা সেই দুচকুৰ মণিত উজ্জ্বল হৈ উঠে। তো চকুৰ মণিৰ পৰা হৃদয়লৈ এটা বাট আছে। বাটটো দুটা হ'লে
তোক হিংসা কৰাৰ মোৰ বাসনা জাগে। এইটো হৈছে এটা প্ৰেমৰ কবিতা। এইটো প্ৰেমৰ লগত এই কথাটো সঁচা যে তোৰ চকুৰ মণিৰ পৰা হৃদয়লৈ বাট আছে, আৰু সেই বাটটোৱে আপোনাৰ সন্মুখত থকা মানুহজনক বুজাই দিয়ে যে সেই বাটটোৱে আত্মবিশ্বাসৰ প্ৰতীক হ'ব পাৰে। আপুনি সাংঘাতিকভাৱে কৰ্মপটু বা আপুনি কিবা এটা কাম কৰিবলৈ প্ৰচণ্ড আগ্ৰহ আছে, সেই তাৰো এটা বাট কাটি উলিয়াই দিব পাৰে। গতিকে চকুহালৰ ক্ষেত্ৰত আপুনি সাধাৰণতে যাৰ লগত কথা পাতিব তেওঁৰ চকুত চকু ৰাখি কথা পাতিবলৈ চেষ্টা কৰিব। ই খুব আমাৰ জীৱনৰ, আমাৰ প্ৰতিজন মানুহৰ ব্যক্তিত্বৰ বাবে অতি প্ৰয়োজনীয় কথা। ধন্যবাদ।